Hi friends, welcome back to my channel Rajbir's Blog and Photography. So finally আজি বেয়া বতৰটো ফাইনালি ভিডিওটো বনাম বুলি ভাবি আছিলোঁ কিমান দিনৰ পৰা তো আজি আপোনালোকৰ ওচৰত ফাইনালি লৈ আহিম মোৰ বেষ্ট ফ্ৰেণ্ডক মোৰ হিৰো মাৰ্চেল তো আপোনালোকে ভাবিছে হ'ব কোন বেষ্ট ফ্ৰেণ্ড কোন মাৰ্চেল কোনোবা ল'ৰাৰ ওপৰত ভিডিঅ' বনাম নেকি তেনেকুৱা নহয় এইটো ভিডিঅ' স্পেচিয়েলি আজি পেট লাভাৰ্ছবোৰৰ কাৰণে ডগ লাভাৰ্ছ পেট লাভাৰ্ছ তাহাঁতৰ কাৰণে মই নিজেও এটা ডগ লাভাৰ হয় সো মোৰ নিজৰ জাৰ্মান শেফাৰ্ড তাৰ নাম মাৰ্চেল তাক লৈ আহিম আপোনালোকৰ ওচৰত দেখাবলৈ তাক 2 months থাকোঁতে তাক আনিছিলোঁ এতিয়া তাৰ 14 months হ'ল তো এই 12 monthsৰ জাৰ্ণি আমাৰ ঘৰত ইয়াৰ তো চব মানে কম আৰু আজি পুৰা ডিটেইলছত কেনেকুৱা কি তাক থোৱা হ'ল কেনেকুৱা কি তাৰ কেয়াৰ লোৱা এইবোৰ চব কৈ দিম কিন্তু তাৰ আগত আপোনালোকৰ কিবা এটা কৰিব লাগে ন চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে ইমান কম ছাবস্ক্ৰাইবাৰ হৈ আছে যিমান মানে ছাবস্ক্ৰাইবাৰ বাঢ়ি থাকিব ইমান মোৰ ভিডিঅ' বনাই ভাল লাগি থাকিব আৰু ইনস্পায়াৰ হৈ থাকিম ন নতুন নতুন বস্তু ভিডিঅ' বনাবলৈ ব্লগছ ফটোগ্ৰাফী বহুত দিন হ'ল কৰা নাই চকু অকণমান প্ৰব্লেম দি আছে তো ব্লগিঙত বেছিকৈ ধ্যান দি আছোঁ আৰু তো বহুত কিবা কিবি ব্লগ বনাবলৈ ভাবি আছোঁ আৰু চাওঁ তিনিচুকীয়াৰ ওপৰত আৰু মোৰ নিজৰ ঘৰ তিনিচুকীয়া চ' তিনিচুকীয়া টাউনটোৰ ওপৰতো ব্লগ বনাম তো এইটোৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক মোৰ চেনেল যিমান বেছি ছাবস্ক্ৰাইবাৰ থাকিব ইমান বেছিকৈ মোৰ মিনছ জোচ আহি থাকিব ভিডিঅ' বনাবলৈ তো ইমান বেছিকৈ ৰিচ আউট হ'ব মানুহৰ ওচৰত তো এইটোৱে আৰু চ' আপোনালোকে ভিডিঅ'টো চাব কিবা কিবি ভুল থাকিলেও মোক কমেণ্টত ক'ব পাৰে বা কিবা কিবি যি ভাল লাগে বেয়া লাগে এইবোৰো কমেণ্টত ক'ব পাৰে লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব মানে পূৰা স্প্ৰেড কৰি দিব আৰু ৰাজবীৰ স্প্ৰেড হ'ব লাগে তেনেকুৱা নহয় একো ৰাজবীৰ স্প্ৰেড হ'ব লাগে বুলি কিন্তু মিনছ চেনেলটো স্প্ৰেড হ'ব লাগে চ' বেছি ব'ৰ নকৰোঁ আৰু কথা পাতি পিনে সেয়া মোৰ ভাইটি চিনি পায় আগৰ ভিডিঅ'টোক চালে দুৰ্গা পূজাৰ ব্লগটোতো সি আছে ই থাকে মোৰ লগত মোৰ মেইনলি মোৰ নিজৰ যিমান যি ফটো আছে ভিডিঅ' চব ইয়ে তোলা এই মোৰ লগত থাকি পূৰা এক্সপাৰ্ট হৈ গ'ল মোৰ চব বস্তু জানে আৰু তো কিবা দেখা পাইছে নি নাই পোৱা না ইয়াৰ ভিতৰতে আছে হিৰো বল লৈ খেলি আছে তো বেছি দেৰি নকৰোঁ লেটছ ভাইটি খুলি দিয়া ষ্টাৰ্ট সেয়া সি ওলাই আছে মাৰ্চেল yes সেয়া হিৰো এই বল লৈ ৰেডি আছে কাম মাৰ্চেল yes তো ইয়াৰ লগত অকণমান খেলিম অকণমান দেৰি দেখাম ইয়াক কি শিকালোঁ জাম্পিং বাগেৰা বলৰ এইটো ইয়াৰ ফেভৰেট বল হয় পিংক বল আৰু এটা বল আছে এইটো মুখত নলয় দৌৰি এইটো মুখ দি দিয়ে আৰু এইটো নিজে থৈ দিয়ে পূৰা এক্সাইটেড হৈ আছে সিও গম পাই চাগে ইউটিউবত আহিব বুলি বেয়া জোচ তো ইয়াৰ লগত খেলোঁ 14 monthsৰ হ'লেই ছেপ্টেম্বৰ 25 তাৰিখে ইয়াৰ বাৰ্থডে গ'ল 1 month কমপ্লিট হ'ল আৰু 1 month বোলে চৰি 1 year বেছি জোচত কৈ দিছোঁ আৰু এইটো নৱেম্বৰ 25 নহয় চৰি 27 ইয়াৰ যেতিয়া 2 months 2 days আছিলে তেতিয়া আনিছিলোঁ আমি তো নৱেম্বৰ 27ত ইয়াৰ আমাৰ ঘৰত অহা 1 year হ'ব তো আমাৰ ঘৰত অহা 1 yearৰ বাৰ্থডে এনিভাৰ্চাৰী আৰু 27 তাৰিখে আছে ইয়াৰ তাৰ নিজৰ এনিভাৰ্চাৰী 1 yearৰ কমপ্লিট হ'ল 2 months আগতে তো কেনেকুৱা এক্সাইটেড ভাইটিৰ ওপৰত জুপিয়াই আছে তো চব কিবা ক'ম আৰু কেনেকুৱা কি তাক খোৱা হ'ল কি খোৱালোঁ চবৰ নিজৰ তৰিকা থাকে ৱেজ থাকে পেজবোৰক গ্ৰ' আপ কৰিবলৈ মোৰ নিজৰ মিনছ ষ্টেপছবোৰ অকণমান বেলেগ আছিলে কিন্তু এফেক্টিভ আছিলে একো মিনছ বেয়া একো চাইন অহা নাই তো এইবোৰ ক'ম মই ভিডিঅ'ত তো আপোনালোকে যদি কোনোবা নিউ ডগ অ'নাৰ থাকে তাহাঁতৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ব পাৰে আৰু যোনবোৰ মিনছ কুকুৰ ডগছ তাৰপিছত এইবোৰ মিনছ পুহি আহিছে আগৰ পৰা
তাহাঁতি কিবা কিবি ক'বও পাৰে যে এনেকুৱা নহয় এনেকুৱা এনেকুৱা নহয় এনেকুৱা, তো এইটো তাহাঁতৰ ওপৰত। কিন্তু মই নিজে ফাৰ্ষ্ট ডগ অনাৰ, এইটো মোৰ প্ৰথম ডগ হয়। তো ময়ো যেতিয়া তাক আনিছিলোঁ তো আইডিয়া ইমান নাছিলে কেনেকুৱা কি কৰিব লাগে, কি ওপৰছে জাৰ্মান শ্বেফাৰ্ড হয়, তাহাঁতৰ মিনছ কেয়াৰবোৰ অকণমান বেলেগকৈ থাকে, তাহাঁতৰ এইবোৰ অকণমান বেলেগকৈ থাকে আৰু। তো মোৰো বহুত অসুবিধা হৈছিলে। মোৰ লগৰৰ পৰা লোৱা হয়। Marcel, come. Hi. No. মোৰ লগৰৰ পৰা লৈছিলোঁ ইয়াক। তো তাৰ পৰা মিনছ গোটেই দিন ফোন কৰি কৰি তাক বেয়া প্ৰব্লেম দিছিলোঁ আৰু কেনেকুৱা কি কৰিব লাগে। এইটো তাৰ বমিটিং হৈ আছে, মাজে মাজে বমিটিঙৰ প্ৰব্লেম হয় আৰু এইটো যিকোনো কুকুৰৰে হ'ব, গেষ্ট্ৰিকৰ প্ৰব্লেম হয় নহ'লে কিবা কিবি। তো ডিৱাৰ্মিঙৰ একো আইডিয়া নাছিলে মোৰ। ডিৱাৰ্মিং কি হয় এইটোৱে গম পোৱা নাছিলোঁ মই। তো তাহাঁতৰ পৰা ফোন কৰি কৰি বেয়া অসুবিধা দিছিলোঁ, বেয়া প্ৰব্লেম দিছিলোঁ কেনেকুৱা কি কৰিব লাগে কি কি কি। কিন্তু তাহাঁতি মিনছ পাৰফেক্টলি মোক পূৰা চব বুজাই দিলে কেনেকুৱা কি কৰিব লাগে কি। একো মিনছ তেনেকুৱা একো মিনছ তেনেকুৱা নাছিলে তাহাঁতৰ যে একেটা কথা কিমানবাৰ ক'ব লাগে বা কি, তেনেকুৱা একো নাই। পূৰা একদম বিন্দাছ বুজাই দিলে, বাৰে বাৰে বুজালে। তো ফাৰ্ষ্ট ডগ অনাৰ যোনবোৰ হয়, মিনছ ফাৰ্ষ্ট কুকুৰ যোনে আনিব তেনেকুৱা, তাহাঁতৰ এইবোৰ ফেচ কৰিব লাগে আৰু, কিয় কি বেছিক আইডিয়াবোৰ নাথাকে ন। তো মই এইটো ভিডিঅ'ত এইবোৰে কভাৰ কৰিম, কেনেকুৱা কি কৰিব লাগে নেলাগে। তো শুনি থাকিব, চাই থাকিব ভিডিঅ'টো, ভাল লাগিব পাৰে। যোনবোৰ ডগ লাভাৰ হয়, পেট লাভাৰ, তাহাঁতি নিশ্চয় ভাল পাব ভিডিঅ'টো চাই পিনে। কিবা কিবি ইনফৰমেশ্যন হেল্পফুল হ'ব তাহাঁতৰ কাৰণে। তো লেটছ বিগিন। আমার গেঞ্জি লেতরা করে দিলে গেলা। কেলা মানে কল একো নাই, বেয়া বস্তু নহয়। পিংকটো তাৰ ফেভৰেট হয়, নিদিয়ে মোক। এইটো চাওক, এইটো ৰেড হৈ গ'ল, টকলা বল। যাম Once more. যাম, পিংকটো নিদিওঁ মই। নোৱাৰো, বেয়া এক্টিভ কুকুৰ, মই এক্টিভ নহয় ইমান। Come. Okay. Jump. Boria. Jump. Camera पे ले jump. Camera. Jump. Oh, Boria. Jump. Yes. সৰুৰ পৰাই এইবোৰে শিকালো, বলটো মাৰো এনেকুৱাই জাম্প কৰে, সেইটো অভ্যাসটো থাকি গ'ল ইয়াত। ফাইনেলি পালো এইটো। খেলি বহুত ভাল পায়, যেতিয়া ঘৰৰ পৰা ওলাওঁ ডাইৰেক্ট মুখতে বলটো ল'ব খেলাৰ কাৰণে ন। Come. Jump. Hey. Watch out. Catch. Oh. ইণ্ডিয়া টিমত আজিকালি ফিল্ডাৰবোৰ ভাল, আগৰ নিচিনা হোৱালে তাকে পঠাই দিলোঁ। Boria. কত মিনিট হয়েছে? 251. Jump. Hurt.
কুকুৰক যিমান মিনিট খেলাত থাকিব ইমান তাহাঁতক ফূৰ্তি আহিব, এক্টিভ থাকিব। একেটা জেগাত বহি থাকিলে ইমানকৈ গ্ৰ'থো নহয়, যিমান দৌৰিব ইমান গ্ৰ'থ হ'ব তাহাঁতৰ। যাম ইয়াৰ 14 মান্থছ হ'ল, 38 কেজি হয়। তো ডক্টৰ দেখুওৱা হ'ল তাৰ এবাৰ, মাজতে অকণমান প্ৰব্লেম দিছিলে আৰু জ্বৰ আহিছিলে। তেতিয়া ডক্টৰক সুধিলোঁ, কৈছে একদম ঠিক আছে, 38 কেজি ওপৰছে, গ্ৰ'থো ঠিক আছে ইয়াৰ। বহুতে কয় কুকুৰ বোলে শকত ভাল লাগে, গপটো ভাল লাগে। অঁ ঠিকেই, চাবলৈ ভাল লাগে, কিন্তু বেছিকৈ শকত হ'লে বেয়া আৰু। জাৰ্মান শ্বেফাৰ্ড হৈ গ'ল, ৰটউইলাৰ হৈ গ'ল, বেছিকৈ শ্লিম ফিট বুলি নকওঁ, ফিট থাকে। বেছিকৈ শকত নিচিনা হৈ গ'লে চাবলৈতো ভাল লাগে, কিন্তু মিনছ আকৌ বহুত বেয়াও হয়, কিবা কিবি ছাইড এফেক্টছ আহি যাব পাৰে। মোৰ স্পেচিয়েল ভিডিঅ'গ্ৰাফাৰ, চব কভাৰ কৰেই। ফ'ল' কৰিব তাক ইনষ্টাত, আনাবিল মজুমদাৰ নিউ। কোনটো ল'বি? কোনটো? আজিকালি আগতে বেয়া প্ৰেংক কৰিছিলোঁ, আজিকালি গম পাই গ'ল। যা চেলো কুকুৰৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু, ডিৱৰ্মিং। কুকুৰৰ পেটত যদি ৱৰ্মছ থাকে, ভালকৈ নাখায় তাহাঁতি, গ্ৰ'থো নহ'ব। ভালকৈ নাখালে অবভিয়াছলি গ্ৰ'থ নহয়। দিনত যদি তাৰ মিল টাইম 4 টাইম থাকে, মিলছ টাইম 2বাৰমান স্কিপে কৰিব, ভালকৈ নাখায় ৱৰ্মছ থাকিলে। চ' ৱৰ্মছৰ কাৰণে ডিৱৰ্মিঙৰ প্ৰচেছটো একদম ভালকৈ কৰিব লাগে। যদি ৱেইট তাহাঁতৰ 10 কেজিতকৈ তলত থাকে, তেতিয়াহ'লে লিকুইড ফৰ্মত খুৱাব লাগিব। আৰু যদি 10 কেজি প্লাছ থাকে, এক্সাম্পল 20 কেজি, তেতিয়াহ'লে পাৰ 10 কেজি 1 টেবলেট আহে, এইটো খুৱাব লাগিব। 20 কেজি হ'লে 2টা টেবলেট খুৱাব লাগিব। আৰু যদি 10 কেজিতকৈ তলত থাকে, তেতিয়াহ'লেতো লিকুইড। 10 কেজিতকৈ তলত থাকিলে লিকুইডৰ কাৰণে আমি তাক খুৱাইছিলোঁ ড্ৰণ্টেল পাপ্পি। এইটো মানে বেষ্ট ডিৱৰ্মিঙৰ, ভাল হয়, এইটো ৰেপুটেটেড হয় কোম্পানীটো। আৰু এতিয়া যেতিয়া ডাঙৰ হৈ গ'ল, তাৰ ৱেইট এতিয়া 38 কেজি, 4টা টেবলেট খুৱাব লাগিলে এবাৰ। এইটো ড্ৰণ্টেল প্লাছ খুৱাই আছে, এইটো খুৱাব পাৰে। হাই কাম এইটো টোটেলি মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ, বেলেগ একো নাই। That's all lovely. So এইটো হৈ গ'ল আপোনাৰ ডিৱৰ্মিঙৰ প্ৰচেছটো। মনত থ'ব, 10 কেজিতকৈ তলত লিকুইড, 10 কেজি প্লাছ টেবলেটছ, পাৰ 10 কেজি 1 টেবলেট। আৰু লিকুইডৰ কাৰণে ড্ৰণ্টেল পাপ্পি, আৰু এইটো টেবলেটৰ কাৰণে ড্ৰণ্টেল প্লাছ। ভাল হয়। ইজিপেটো খুৱাইছিলোঁ এবাৰ, ইজিপেট ইনটাছৰ হয়, এইটো ইনটাছ কোম্পানী ইজিপেট, এইটোও ভাল হয়। এইটোও চেম, পাৰ 10 কেজি 1 টেবলেট।
তো তাৰপাছত ডিৱাৰ্মিঙৰ এইটো হৈ গ'ল। তাৰপাছত আহি গ'ল ফুডিং আমি তাক সৰুতে দিছিলোঁ, এবাৰ দিছিলোঁ ৰয়েল কেনিন। এইটো অকণমান বেছি এক্সপেঞ্চিভ হয় এইটো, কিন্তু ভাল হয় দেই। ৰয়েল কেনিন যোনে খুৱাব পাৰে একদম হেভি, এইটো আপোনাৰ গ্ৰ'টো হেভি হ'ব প্লাছ মানে ভাল হয় আৰু। তাৰপাছত ৰয়েল কেনিন দিছিলোঁ, ৰয়েল কেনিনৰ পাছত পেডিগ্ৰী প্ৰ' তামাম। তাক পেডিগ্ৰী এতিয়া ই নাখায়, কিন্তু মানে কিমান সি যেতিয়া 8 months তাক পেডিগ্ৰী প্ৰ' দিছিলোঁ। ই আল্ট্ৰা এগ্ৰেছিভ হয়। মানুহটো বহুত দূৰৰে কথা, কুকুৰ যিকোনো এনিমেলছ, বাৰ্ডছ জাম্প মাৰি দিব, পাৰিলে আকাশত জাম্প মাৰি দিব। কাৰণো আছে এগ্ৰেছিভ হোৱা, এইটোও কম মই ভিডিঅ'। কি কৈ আছিলোঁ, ফুডিং ন। তো ফুডিং তাক সৰু থাকোঁতে দিছিলোঁ এইটো ৰয়েল কেনিন, এবাৰ या দুবাৰ দিছিলোঁ। তাৰপাছত পেডিগ্ৰী প্ৰ' মানে একেটা টেষ্ট পাই থাকোঁতে লাষ্টত ই অকণমান এভইড কৰা ষ্টাৰ্ট কৰিলে। তাৰপাছত মই দিলোঁ ড্ৰুলছৰ আপোনাৰ প্ৰিমিয়াম আহে, চিম্পল ড্ৰুলছো আহে। চিম্পল ড্ৰুলছটোৱে দিছিলোঁ তাক, প্ৰিমিয়ামটো দিয়া নাই। তো এইবোৰে তাক সৰু থাকোঁতে টিল 6 months অকল চেৰেলেক আৰু পেডিগ্ৰী, বেলেগ একো দিয়া নাছিলোঁ। ৰুটি আমি ষ্টাৰ্ট কৰিলোঁ দিবলৈ তাক 6 monthsৰ পাছতে তাক মিনছ অকণমান ডিপ খোৱাবোৰ, যোনবোৰ ডিপ ফুডিং যেনেকুৱা ৰাইচ, ৰুটি এইবোৰ দিয়া ষ্টাৰ্ট কৰিলোঁ। কাম লেটছ ইট, কাম হৈছে আৰু Come. ভাগৰি আছো। তো তেনেকুৱা 6 months, আফটাৰ 6 months তাক আমি ৰুটি, ৰাইচ এইবোৰ দিয়া ষ্টাৰ্ট কৰিলোঁ আৰু। তো একদম চিম্পল দেই, তেনেকুৱা একো নহয়। আগতে তাক যেতিয়া ফাৰ্ষ্ট টাইম আনিছিলোঁ লগৰবোৰকো সুধিলোঁ, তাৰপাছত ইউটিউবত পূৰা চাৰ্চ কৰিলোঁ বেষ্ট ডগ ফুডছ আণ্ডাৰ 6 months, তাৰপাছত বেষ্ট ডগ ফুডছ ফৰ জাৰ্মান শেফাৰ্ড। তো আহিলে চিপেষ্ট ফুডছো আহিলে। তাৰপিছত কেইটামান আৰু এনেকুৱা আহিছিলে যে এইটো আৰু সম্ভৱ নহয়, মানে এক্সেছ হৈ যায়। ই মোক ক'ব নিদিয়ে ফুডিংবোৰ, ক'ব যে মোক যোনবোৰ দিলে বেলেগক কিয় কৰি আছো, সেইটো কাৰণে জাম্প মাৰি আছো। তো তেনেকুৱা আফটাৰ 6 months তাক ৰুটি দিবলৈ ষ্টাৰ্ট কৰিলোঁ, ভাত এইবোৰ দিবলৈ ষ্টাৰ্ট কৰিলোঁ। একো প্ৰব্লেম নাই। বহুতে মোক কৈছিলে যে ভাত এভইড কৰিবলৈ, তাহাঁতৰ কাৰণে ভাল নহয়, কিবা কাৰ্বহাইড্ৰেট নে কি বাঢ়ি যায় নে কি এইবোৰ আৰু। তো তেনেকুৱাই ভাত চাত দিলোঁ। এতিয়ালৈ 14 months হৈ গ'ল, একো প্ৰব্লেম নাই। ৰুটি আমি তাক এতিয়া 4 timesকৈ দিওঁ মিল ফুডিং। ৰাতিপুৱা ৰুটি দিওঁ, দুপৰীয়া ভাত দিওঁ, আকৌ ইভিনিং টাইম আকৌ ৰুটি, ৰাতি ভাত। ভাতৰ লগত কেতিয়াবা তাক ড্ৰুলছৰ ৱেট ফুড পোৱা যায়, ড্ৰুলছৰ ফুডিং যোনবোৰ ৱেট ফুড, এইটো দি পিনে মাখি পিনে দিওঁ। কেতিয়াবা ঘৰৰ চব্জি যেনেকুৱা পনীৰ, চয়াবিন এইবোৰ দিব পাৰে। চয়াবিন, পনীৰ এইবোৰ দিব পাৰে, ভাল হয় তাহাঁতৰ কাৰণে। এনেও আমাৰ ঘৰত ইমানকৈ মছলা ইউজ নহয়, ইমানকৈ মিনছ নিমখ এইবোৰ ইমান এক্সেছ ইউজ নহয়। চ' আমি বিন্দাছ দিওঁ তাক, একো প্ৰব্লেম নাই। বেছিকৈ মছলা এইবোৰ নিদিব, খালি এভইড কৰিব। আৰু আমি তাক চিকেন দিওঁ, চিকেন তাৰপিছত এগ, পূৰা ট'টেলি বইল। চিকেনো বইল, এগো বইল। আৰু চিকেনটো বইল কৰাৰ পাছত যোনটো পানী, এইটো তাহাঁতৰ কাৰণে বহুত ভাল হয়। চ' এইবোৰে বেছিক, আমি একদম তাক বেছিক থ'লোঁ দেই, একদম মিনছ কুকুৰ বেলেগে বহুতে কিবা কিবি কৈছিলে মোক যে এনেকুৱা বহুত ঝামেলা। তো আমি এইটো মোৰ নিজৰ ডক্টৰ ৰাজবীৰ দাসৰ ফুডিং পূৰা টাইম টেবল এইবোৰ। তো মই এইটো নকওঁ যে এইবোৰে দিয়ক, কিন্তু মই এইবোৰ দিলোঁ তো তাৰ গ্ৰ'থ বাগেৰা চব ঠিকেই আছে, একো মিনছ
বেয়া নহয়। ডক্টৰকো সুধিলোঁ, ডক্টৰে ক'লে অঁ ঠিক আছে বুলি, তেনেকুৱা দিব পাৰি। চ' এইবোৰ আৰামছে দিব পাৰে তাক। ফুডিং আমি সৰু থাকোঁতে তাক টিল 6 months 6 টাইম দিছিলোঁ। মানে অলপ অলপকৈ দিব লাগে না, সৰু থাকোঁতে একেবাৰেতো খাব নোৱাৰে, 6 টাইম দিছিলোঁ। এতিয়া তাৰপিছত আফটাৰ 6 months কমাই দিলোঁ, এতিয়া 4 টাইম কৰি দিলোঁ। তো পাৰফেক্ট একদম আৰামছে। এতিয়া এইবুলি ইমানো নহয়, কুকুৰক কেতিয়াও একদম এক্সেছ দিব নালাগে, অকণমান অকণমানকৈ দিব লাগে। সৰু থাকোঁতেতো অকণমান অকণমানকৈ 6 টাইমছ দিলে কাফি হয়, 5 বা 6 টাইমছ। এতিয়াতো ডাঙৰ হৈ গ'ল, ডাঙৰ হ'লে অকণমান কোৱান্টিটিটো অকণমান বঢ়ালোঁ আৰু। এইটো তাৰ বাউল চাইজ। মই একদম চিম্পলকৈ এইটো সামনে আনো। এইটো তাৰ বাউল চাইজ হয়। এইটো তাক এতিয়া ইয়াত পানী দিওঁ, তো ইয়াতকৈ অকণমান ডাঙৰ হ'ব তাৰ যোনটো আমি ভাত ৰুটি এইবোৰ দিয়া। তো এনেকুৱা বাউল চাইজত হাফকৈ দিলে চাফিচিয়েণ্ট হয়। এক্সেছ দিব নালাগে। এক্সেছ দিলে কি হয়, এবাৰটো খাই দিব, কুকুৰ হৈ খাই দিব, কিন্তু নেক্সট টাইম খাবলৈ প্ৰব্লেম দিয়ে। কাম কাম। আৰু ৰাতিপুৱাৰ খোৱাটো মেইন, কিন্তু দেই মানুহৰ নিচিনাই ব্ৰেকফাষ্টটো মেইন হয়। ৰাতিপুৱা যদি বেছি ৰাতিপুৱা নহয়, 7টামান বজালৈকে যদি কিবা ৰুটি চুটি দি দিব পাৰে, পেটটো ভৰি যায় ন, একো বমিটিকৰ প্ৰব্লেম নহয়। যদি বেছিকৈ খালী হৈ থাকে পেটটো, বমিটিকৰ প্ৰব্লেম দিব পাৰে। সেইটো চব ভাইটিক দিগদাৰি দি আছে। একদম ফুডিং মই ক'ম একদম চিম্পলকৈ থ'ব। যিকোনো ডগ হওক, জাৰ্মান শ্বেফাৰ্ড বুলিয়ে নহয়, যিকোনো ডগ। মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চত কৈ আছোঁ দেই, মোৰ কথাতে একদম মানে সোমাই নাযাব। মোৰ নিজৰ এক্সপিৰিয়েঞ্চত কৈ আছোঁ, বেলেগৰ পৰা কনচাল্ট কৰি ল'ব এবাৰ। এইটো ভাইটিক দিগদাৰি দি আছে। হাই Marcel, walking time, catwalk, fashion shot লৈ যাম ইয়াক। আকৌ one time, once more, yes, hi, এনি টাইম জোচত থাকে, বেয়া এক্টিভ হয়। কিন্তু ইমান কম যে বেয়া উৎপতীয়া। তাক যেতিয়া আনিছিলোঁ, মানে কি ক'ম আৰু, টোপনি চোপনি গায়ব, মোৰ চকু সোমাই গৈছিলে। বেলেগ কুকুৰ চালে চাগে, এইকাৰণে এনেকুৱা কৰি আছে। য়েছ, কোনোবা ওচৰেদি যাব নোৱাৰে, অকল এইবোৰ। কুকুৰ চালেতো হৈ গ'ল বেলেগ কুকুৰ। এই পূৰা মিন্স বিষ্ট মোড এক্টিভ হৈ যায় ইয়াক ন মাৰ্চেল। তাক মানে আমি কি হয়, এটা কথা ক'ম, কুকুৰ বেছিকৈ বান্ধি থ'ব নালাগে, এগ্ৰেছিভ হৈ যায়। এগ্ৰেছিভ মিন্স অকণমান চকণমান নহয়, বৰ ভয়ংকৰ। হাই, কাম। এতিয়া সি পূৰা প্লেফুল মুডততো আছেই, ওপৰছে এগ্ৰেছিভো আছে। কুকুৰটো চালে যে এনেকুৱাই হৈ যায়, কুকুৰ চুকুৰ চালে। ইমানটি কম, কুকুৰ বেছিকৈ বান্ধি থ'ব নালাগে। বেছিকৈ বান্ধি থ'লে এগ্ৰেছিভ হৈ যায়। আমি এতিয়া বাহিৰত তাক যে ৱাকিং কৰিব লৈ যাব নোৱাৰোঁ কিয়, বেলেগ গৰু, কুকুৰ, ছাগলী, মানুহ কিমানকৈ নকৰে, কিন্তু গৰু, ছাগলী এইবোৰ চালে চম্ভালিব নোৱাৰোঁ আৰু ইয়াক। তো বেছিকৈ বান্ধি থ'ব নালাগে। আমি সৰুতে কি হ'ল, মোৰ মায়ে মিন্স ভয় পায় অকণমান কুকুৰ, তো ৰুমত যেতিয়া সোমাই দিওঁ বান্ধি দিওঁ, এইটো কাৰণে অকণমান হ'ল এনেকুৱা। তো যিমান পাৰিব ফ্ৰীত হ'ব কুকুৰ। অকণমান উৎপাত কৰিব সৰুতে, কিন্তু এইটো কিবা ফৰ্মিউলা ওলাই ল'ব আৰু, চবৰ নিজৰ থাকে তাহাঁতক হেণ্ডেল কৰিবলৈ। আমি ওলাইছিলোঁ ফৰ্মিউলা, কিন্তু তথাপি কেতিয়াবা মাৰ ওচৰত আহিলে বান্ধি দিওঁ।
মায়ে ভয় পায় মিন্স তো এইটো কাৰণে এগ্ৰেছিভ হৈ গ'ল বাহিৰত ৱাকিং কৰিবতো এতিয়া ল'বই নোৱাৰোঁ খেদি দিয়ে যাকে চাই বৰ ৰেয়াৰলি লওঁ একদম ৰাতিপুৱা 5 या 5:30 या 6 তেনেকুৱা ইমানকৈ এটা ভিৰ নাথাকে ৰাস্তা তো বেলেগ টাইম নলওঁ ঘৰৰ ভিতৰতে খোলা থৈ দিওঁ ইয়াতেই দৌৰি থাকে খেলি থাকে ইয়াতে আৰু জাৰ্মান শ্বেফাৰ্ডৰ কাৰণে ইমানটি কম এক্সাৰচাইজ বহুত ইম্পৰ্টেণ্ট হয় এক্সাৰচাইজ দৌৰি থাকিলে এইটোৱে মেইন এক্সাৰচাইজ তাহাঁতৰ তো এই ঘৰৰ ভিতৰতে খোলা থাকেই ইয়াতে দৌৰি থাকে খেলি থাকে ওপৰছে ইয়াৰ ভেকচিনেশ্যন চব অ'কে আছে দেই এইটো মই ক'বলৈ পাহৰি গ'লোঁ এইটো একদম ষ্টাৰ্টিঙতে ক'ব লাগিছিলে ৰেবিছৰ তাৰপিছত আৰু আছে ৰেবিছৰ হৈ গ'ল আৰু এটা এইটো কি বুলি কয় ৰেবিছৰ আগত দিয়া হ'ল নামটো পাহৰি গৈছোঁ যিয়ে হওক এইটো গম পাব আৰু আপোনালোকে ডগ কিনাৰ পাছত ভেকচিনেশ্যনটো একদম মেইন হয় এইটো ভালকৈ দিব ৰেবিছৰটো হয় আৰু এটা তাহাঁতৰে কিবা ডিজিছৰ হয় মই নামটো মিন্স এতিয়া ভালকৈ ৰিমাইণ্ড কৰিব পৰা নাই মাইণ্ডত চ' একো ভয় নাই বাৰু ভেকচিনেশ্যনটো দি থ'লে মোকতো কিমান আচৰি দিয়ে এইবোৰ মতলবে নাই তো কেতিয়াবা যদি আমাৰ ঘৰলৈ আহে বাহিৰৰ পৰা এই খুৰী ৰাজবীৰক মাতি দিয়ক নক'লেও হ'ব ডাইৰেক্ট সোমাই যাব কামুৰি চামুৰি দিলে মাংস চাংস উলিয়াই দিলেও একো ভয় নাই টেনশ্যন নাই ধেমালি কৰিছোঁ দেই সঁচাকৈ টেনশ্যন নাই কিন্তু মিন ষ্টিল কুকুৰৰ কামোৰে হয় Michelle, come. Yes. বাকী ইয়াৰ লিভাৰৰ টনিক হেপা মাছ দিওঁ আমি চবতকৈ বেষ্ট নকওঁ কিন্তু মানে নকওঁ মিছ মই বেলেগ লিকুইড বেলেগ টেবলেটছ বেলেগ কোম্পানী কেনেকুৱা হয় মই নাজানো আমি এইটো দিওঁ হেপা মাছ ভাল ৰেপুটেটেড হয় এইটো মেনকাইণ্ডৰ হয় এইটো দি আছোঁ এইটো ভাল হয় ডিৱাৰ্মিঙৰ টাইমত এইটো লিভাৰৰ মেডিচিন বহুত ইম্পৰ্টেণ্ট হয় দেই আপোনালোকে তাক ৰেগুলাৰ দিয়ক নিদিয়ক ডিৱাৰ্মিঙৰ টাইমত একদম দিব ভালকৈ আগত ডিৱাৰ্মিং কৰাৰ আগত আৰু পাছত হাই বুলি কৈ দিয়ে মানে একেলগে কৰোঁ ৰ হাই বহুত দিনৰ পৰা ভাবিয়ে আছিলোঁ ইয়াক লৈ আহিম আপোনালোকৰ ওচৰত আজি আনিলোঁ আৰু সেয়াই মোৰ কুকুৰৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বেলেগ একোৱেই নাছিলে আগতে Michelle. মোৰ মানে কি ক'ম ঘৰত সোমোৱাৰ লগে লগে মোৰ পূৰা টোটেলি মাইণ্ড চাইণ্ড একদম চেঞ্জ কৰি দিয়ে বেয়া মাইণ্ড থাকিলেতো মিছ ছেড হৈ থাকিলে অট'মেটিকলি হেপী কৰাই দিয়ে হেপী থাকিলেতো আৰু মানে কি ক'ম জাম্প আপ পূৰা এণ্টাৰটেইনমেণ্ট লেভেলত হেপী থাকিলেতো অলৰেডি হেপিয়ে থাকোঁ আৰু তো ছেড থাকিলেও হেপী কৰাই দিয়ে কুকুৰ থাকিলে এইটোৱে মেইন যোনবোৰ ডগ লাভাৰ হয় পেট লাভাৰ হয় তাহাঁতি গম পাব আৰু যোনবোৰ মিন্স নহয় বহুতে এনেকুৱা আছে পেট লাভাৰো নাই তাহাঁতি গম নাপায় বস্তুটো যে ডগ এটা লগত থাকিলে এইটো মিন্স লাইফ চেঞ্জ কৰি দিয়ে আৰু বেষ্ট ফ্ৰেণ্ড তাহাঁতৰ নিচিনা একো নাই ডগৰ নিচিনা একো বস্তুৱে নাই ডগ কেটছ যিকোনো পেটছ আৰু নিজৰ তাহাঁতি ওচৰত থাকিলে বেলেগ একো মতলবেই নাথাকে তেতিয়া আৰু যিহেতু এই মোৰ ফাৰ্ষ্ট ডগ হয় তাক মিন্স আগতে কৈ দিলোঁ ন এক্সপাৰ্ট নহয় মই এইবোৰ ডগ চগ এইবোৰৰ লগত তো এই মোৰ ফাৰ্ষ্ট আছিলে তো
বেলেগৰ ভিডিঅ' আপোনালোকে চাই চাগে জাৰ্মান চেফাৰ্ড এইবোৰৰ বেয়া ট্ৰেইনিং দিয়ে, হেণ্ডশ্বেক বাগেৰা। হেণ্ডশ্বেক ইও দিয়ে, কিন্তু আৰু বহুত বেলেগ বেলেগ ট্ৰেইনিং বাগেৰা থাকে। তো মই তাক দিব নোৱাৰিলোঁ কাৰণ মই নোৱাৰোঁ। মোক লগৰে কৈছিলে, সি মোক শিকাই দিছিলে কেইটামান বস্তু, কিন্তু নাই হোৱা। এইটো কাৰণে ই মানে কেতিয়াবা চম্ভালিবলৈ অকণমান প্ৰব্লেম হৈ যায় তাক। তো ট্ৰেইনিংটো ইম্পৰ্টেণ্ট হয় তাহাঁতৰ কাৰণে। বাকী আৰু বেলেগ একো প্ৰব্লেম নাই, কিন্তু উৎপতীয়া হয় এইটোৱে আৰু। কমাণ্ড চাব কমাণ্ড ফ'ল' নকৰে, কিয় কি প্ৰপাৰলি ট্ৰেইনিং তাক দিয়া হোৱা নাই। এতিয়া টাইমো নাই, ইমানকৈ টাইম এতিয়া আমি দিবও নোৱাৰোঁ। তো সেয়াই আৰু। Marcel, come. Yes. Hi. মই তলতে বহি দিওঁ, তেতিয়াহ'লে তাক ভালকৈ চাব পাৰিব। ইয়াৰ ধ্যানটো একচুৱেলি বাহিৰত আছে, কুকুৰ দুটামান পাৰ হ'ল, তো চাই আছে আৰু। গাৰ্ড ডগ হয় ন, সেইবোৰ তাহাঁতৰ পাৰফেক্ট এক্সাম্পল হয় গাৰ্ড ডগৰ। আৰু ফ্ৰেণ্ডলিটো ক'ব গ'লে চবৰ লগতো ফ্ৰেণ্ডলি নহয়। ঘৰত অকল মোৰ কমাণ্ডে সি শুনে, যিমানে শুনে মোৰ কমাণ্ড শুনে। মোৰ মা তাক খোৱা বোৱা চবেই দিয়ে, এইবোৰ কৰে, ওচৰ নাহে, গম পায় আৰু ভয় পায় বুলি মই ক'লোঁ। পাপাৰ লগত খেলে ই পূৰা, কিন্তু পাপাৰ চব কমেণ্ট নুশুনে। যেতিয়া আমি অকণমান ই বেছি উৎপাত কৰে, তেতিয়া মোৰে ওচৰত আহিব লাগে তাক চম্ভালিবলৈ। তো এতিয়ালৈ যি ক'লোঁ ভিডিঅ'ত, তো এতিয়ালৈ যি ক'লোঁ ভিডিঅ'ত, আই হোপ আপোনালোকৰ কিবা কিবি আইডিয়া আহিব। যোনবোৰ ফাৰ্ষ্ট টাইমৰ কাৰণে ডগ আনিব বিচাৰিছে বা ইমানকৈ বেছিক নলেজ নাই ডগৰ। এইটোৱে ইমানকৈ বেছিক নলেজ নাই ডগৰ, ফাৰ্ষ্ট টাইমৰ কাৰণে কিনি থোৱা আছে বা কি, মোৰ ভিডিঅ' চালে অকণমান আইডিয়া চাইডিয়া পাব আৰু। মানে যি ক'লোঁ, ডিৱৰ্মিঙৰটো তেনেকুৱাই কৰিব আৰু। ফুডিং চবৰ নিজৰ কিবা কিবি এইটো থাকে দেই, টাইম টেবুল। চ' মই মোৰ টাইম টেবুলটো ক'লোঁ, আপোনালোকে চাই ল'ব আৰু। বাকী তাক এভইড কৰা বস্তু কেইটামান আছে। গাখীৰ নিদিব, মিঠাই নিদিব, এইবোৰ বেছিক হয়, এইবোৰ আপোনালোকে চবেই জানে যোনবোৰ ডগ লাভাৰ হয়। চুইটছ, তাৰপাছত চুইটছ আহি গ'ল, মিল্ক, মছলা, ঘি এভইড, একদম নিদিব তাহাঁতক, নহ'লে বৰবাদ হৈ যাবগৈ। যিমান পাৰিব বইল বস্তু দিব, বইল বস্তু তাহাঁতৰ কাৰণে বহুত ভাল হয়। আমি চিকেন দিওঁতো বইল দিওঁ, বাকী পনীৰো বইল দিওঁ, চয়াবিনো বইল দিওঁ। খালি কেতিয়াবা যেতিয়া আমাৰ ঘৰৰ চব্জি বনায় তাৰপৰা অকণমান মিক্স কৰি দিওঁ আৰু, তেতিয়া মানে খাই ভাল পায়। এইটো ইমানকৈ বেয়া এফেক্ট নকৰে তাহাঁতক, তাহাঁতি খাব পাৰে ইমানটি। Marcel, come. সেয়া আমাৰ ঘৰটো ইয়াৰ কাৰণে পূৰা সদায় হাউচফুল নিচিনা হৈ থাকে, ৰাতিপুৱাৰ পৰা একদম ৰাতি। ই অহাৰ পাছৰ পৰা মানে লাইফষ্টাইলটো অকণমান চেঞ্জ হ'ল। আগতে বেয়া সুস্থি টাইপৰে মানুহ আছিলোঁ মই, যেতিয়া ক্ৰিকেট খেলিব যাওঁ, নহ'লে গোটেই দিনটো আবৰা জাবৰাকৈ পাৰ হয়। ই অহাৰ পাছৰ পৰা অকণমান মোৰ নিজৰো টাইম টেবুল চেঞ্জ হৈ গ'ল। ইয়াৰ পাছত চাব লাগে মই নিজেও অকণমান হ'লেও এক্টিভ হ'লোঁ আৰু, ইমানকৈ সুস্থি থকা নাই। তাক এক্সাৰচাইজবোৰ কৰাব লাগে, খেলিব লাগে তাৰ লগত। কাম এয়া Marcel, say hi. Ball.
জাৰ্মান চেফাৰ্ডে হয়। মইতো ইমান দি ক'ম বেষ্ট ব্ৰিড ডগৰ, মোৰ সৰুৰ পৰা ফেভৰেট হয়। চ' ঘৰত সদায় কৈছিলোঁ যেতিয়া আনিম কুকুৰ জাৰ্মান চেফাৰ্ডে আনিম। ত' থেংকছ টু মাই ফ্ৰেণ্ড, তাৰপৰা আনিলোঁ ইয়াক। ইয়াৰ নাম মাৰ্চেল হয়। সি ইমানকৈ একেটা জেগাত থকা নিচিনা ডগী নহয়। মই যদি তাত গৈ বহিও যাওঁ সি এনেকুৱাই কৰি থাকিব। এইটো কাৰণে ইয়াক কভাৰ কৰিবলৈ মোৰো ইয়াৰ পৰা ইয়াৰ য'ত ত'ত বহি যাব লাগিছে। হাই বুলি ক, ভৌ ভৌ ভৌ। এনি টাইমততো গেটৰ ওচৰৰ পৰা বেয়া মানুহ চানুহ গৈ থাকে। এতিয়া এইটোৱে চাই আছোঁ কোনোবা আহিলে ভাল আছিলে। ইয়াৰ বাৰ্কিংটো এবাৰ আপোনালোকে শুনিব পালে হয়। বেয়া জোৰছে বাৰ্কিং কৰে। হয়, তো সেয়া আছিল আজিৰ ভিডিঅ', মোৰ হিৰ'ৰ ব্লগ, আমাৰ ঘৰৰ হিৰ' মাৰ্চেল। আই হোপ কি আপোনালোকৰ চাই ভাল লাগিলে ভিডিঅ'টো। কিবা কিবি যি ক'লোঁ ইনফৰমেশ্যন আপোনালোকৰ কিবা কিবি হেল্প হ'ব। আৰু যোনবোৰ নিউ ডগ অ'নাৰ হয় ফাৰ্ষ্ট টাইমৰ কাৰণে, তাহাঁতৰ কাৰণে হেল্প হ'ব লাগে। কিয় মই যি ষ্টেপত তাক এতিয়ালৈ টাইম টেবল, যোনবোৰ ফুডিঙৰ টাইম টেবল, মেডিচিন, ডিৱৰ্মিঙৰ, লিভাৰৰ, মানে যি ক'লোঁ আৰু যেনেকুৱা যি থ'ব লাগে আপোনালোকে তেনেকুৱা একদম থ'ব পাৰে। নকওঁ যে তেনেকুৱাই থওক, আপোনালোকে চাই ল'ব। কিন্তু মই যেনেকুৱা থ'লোঁ তাক একো প্ৰব্লেম নাই, একো মিনছ বেলেগ কিবা কিবি বেয়া এফেক্ট দিয়াই নাই, একদম বিন্দাছ আছে। এতিয়া তাক ট্ৰেইন আপ কৰি দিলোঁ, তাৰ খোৱাৰ টাইম হ'ল। তো তাক খোলাত হ'লে মিনছ য'ত ত'ত লৈ পিনে পলাই থাকে খোৱাবোৰ। তো খোৱাৰ টাইমত আমি ট্ৰেইন আপ কৰি দিওঁ তাক, তেতিয়াহ'লে ভালকৈ খায় আৰু। চ' আই হোপ কি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো চাই পিনে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আগতেও ক'লোঁ ন, যিমান বেছি ছাবস্ক্ৰাইবাৰ থাকিব ইমান ভিডিঅ' বনাই ভাল লাগিব। প্লাছ মই নিউ কিবা কিবি টপিকত ভিডিঅ' বনাম বুলি ভাবি আছোঁ। তিনিচুকীয়া টাউনৰ ব্লগ আৰু বহুত কিবা কিবি ব্লগ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে ভিডিঅ'বোৰ ডাইৰেক্ট পাই থাকিব, ৰিচ আউট হ'ব। তো মোৰো আৰু ভাল লাগিব আৰু তো ছাপৰ্টিভ ফিল হ'ব আৰু আপোনালোকৰ পৰা। তো আপোনালোকেতো মেইন ন, ইউটিউবাৰৰ কাৰণে এটা বেছি বেলেগ একো বস্তু ইম্পৰ্টেণ্ট নহয়, পাব্লিক ইম্পৰ্টেণ্ট হয়, ছাপৰ্টাৰ ইম্পৰ্টেণ্ট হয়, ছাবস্ক্ৰাইবাৰ। তো আপোনালোকে ছাপৰ্ট কৰক মোক। আই হোপ কি আপোনালোকৰ ছাপৰ্টৰ পৰা মই নতুন ষ্টেজত গ্ৰ' আপ হৈ থাকিব পাৰিম আৰু এজ এ ইউটিউবাৰ, এজ এ ব্লগাৰ। আৰু মোৰ ইয়াতে আপোনালোকে ফটোগ্ৰাফীৰো ভিডিঅ'জবোৰ পাই থাকিব। ৰিচেণ্টলি এটা ফটোগ্ৰাফী কৰিলোঁ, এইটো ভিডিঅ'টো অহা বাকী আছে আৰু মানে এডিট কৰা বাকী আছে। এইবোৰ মই দিম, টাইম আছে এইটো দিবলৈ। বহুত দিনৰ পাছত কৰিলোঁ, চকু প্ৰব্লেম দি আছে, বহুত প্ৰব্লেম দি আছে। তো আই হোপ কি আপোনালোকৰ ভাল লাগিব ভিডিঅ'টো চাই পিনে। ফটোগ্ৰাফীৰ এইটো ভিডিঅ' চাই পিনে আপোনালোকৰ কিবা কিবি যিবোৰ ডাউট থাকে এইবোৰ ক্লিয়াৰ হৈ যাব পাৰে, আই হোপ ছ'। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ ছাপৰ্ট মোৰ কাৰণে বহুত ডাঙৰ বস্তু, বেলেগ একো নহয়। তো লাইক কৰি দিব ভিডিঅ'টো। কিবা কিবি ক'ব থাকিলে কমেণ্ট বক্সত ক'ব পাৰে। কিবা কিবি যদি মই ভুলকৈ ক'লোঁ আপোনালোকৰ পৰাও মই ইনফৰমেশ্যন ল'ব পাৰোঁ ন। এনেকুৱা নহয় যে মোৰ ওচৰত কুকুৰ আছে বুলি মই যি কওঁ মোৰে বেছি মানে ইনফৰমেশ্যন, মোৰে অকল কি ক'ম আৰু কাৰেক্ট থাকিব। আপোনালোকৰো কাৰেক্ট থাকিব পাৰে, আপোনালোকে মোতকৈ বেছি জানিব পাৰে, অভিয়াছলি বেছি জানিব। মই নিউৱে হয়, মোৰ জাষ্ট 1 year হ'ল ইয়াৰ। মোৰ তাৰ আগত একো পেট চেট একো নাছিলে, তো ইয়ে ফাৰ্ষ্ট। তো এইটোৱে, কিবা কিবি ক'ব থাকিলে কমেণ্ট বক্সত কৈ দিব। এয়া মোৰ ভাইটি, এয়া মাৰ্চেল। ইয়াৰতো আজি একদম ভালকৈ কভাৰ হৈ গ'ল ব্লগ। ইয়াৰো আৰু ভিডিঅ' বনাম, মৰ্ণিং ৱাকত লৈ গ'লে ভিডিঅ' বনাম। আহিব যি আহোঁ, ইয়াকো মৰ্ণিং ৱাকত লৈ গ'লে ভিডিঅ' বনাম। আপোনালোকে ভাবিছে চাগে মই কিয় তাক লৈ নাযাওঁ। তো ভিডিঅ'টো যেতিয়া বনাম আপোনালোকে গম পাই যাব কিয় লৈ নাযাওঁ। ই খোজকাঢ়ি নাথাকে, দৌৰি থাকে। ইয়াৰ এতিয়া আৰাম লাগে, সেইটো চব। তো সেয়া, বেছি একো নকওঁ। আপোনালোকে চাব ভিডিঅ'টো, শ্বেয়াৰ কৰিব,
সো সেয়া ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, কিবা কিবি ক'ব থাকিলে ছাবস্ক্ৰাইব কৰি দিব। টিল দেন ষ্টে ছেফ, টেক কেয়াৰ। নতুন ব্লগ আৰু আনি থাকিম। ছাপৰ্ট মি, ৰাজবীৰছ ব্লগ এণ্ড ফটোগ্ৰাফি। টিল দেন টাটা, বাই বাই।